হেল্ল' ফ্ৰেণ্ডছ, মই মৌচুমী মোমন আৰু মোৰ ফেচবুক পেজ মৌচুমী বৰালৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ আপোনালোকৰ মাজত হাঁহ মাংস কেনেদৰে বনাওঁ তাকে শ্বেয়াৰ কৰোঁ। আৰু হাঁহ মাংসটো সকলোৱে ভাল পায়, মোৰ কিন্তু খুব প্ৰিয় দেই হাঁহ মাংস। তেনেহ'লে ব'লক চাওঁ আহক ৰেচিপিটো মইনো কিদৰে বনাওঁ। এয়া আমাৰ মিষ্টাৰে পকাতে লেপেটি কাঢ়ি বহি মুখত তামোল চোবাই হাঁহ মাংস কাটি আছে দেই। আৰু এতিয়া এয়া হাঁহ মাংস কাটি হৈ গ'ল আৰু লগতে মই নহৰু, আদা, জলকীয়া, পিঁয়াজ পেষ্ট বনাই ল'লোঁ আৰু এইফালে ওলকবি, পিঁয়াজ আৰু জলকীয়া। এতিয়া মই হাঁহ মাংসখিনি ব্যৱহাৰ কৰিছোঁ ছানৰাইজৰ জিৰা, ছানৰাইজৰ চিকেন কাৰী মছলা আৰু ছানৰাইজৰ শ্বাহী গৰমি মছলা। আৰু এয়া আদা নহৰু পেষ্ট দিলোঁ আৰু সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনিও দি দিলোঁ। এতিয়া মই মেৰিনেট কৰি আধা ঘণ্টা সময় থৈ দিম। এতিয়া মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। তাৰপাছত সেয়া হাঁহ মাংসখিনি দি দিলোঁ আৰু দি পেলাই অলপ মই এয়া লৰাই দিলোঁ। লৰাই পেলাই এখনতে ধৰি এনেকৈ এখনতে কেমেৰা কৰি এখনতে লৰাইছোঁ, দিগদাৰ হয়। এয়া মাকৰ ফেচ লাগি বহি আছে, সি ভাত নাখায়, ভাত নাখাওঁ বুলি কৈছে। এইটো পলাইছে, এইটো চব পলাইছে, এইটো পলাইছে। এয়া আপোনালোকক মই এনেকৈ দেখাই এবাৰ লোভ লগাই দিছোঁ। হাঁহ মাংস যিহেতু সকলোৱে ভাল পায় খায় আৰু কালাৰটো দেখিছেনে কি ধুনীয়া হৈছে। ওলকবি আলু চব দি দিছোঁ দেই। ৰেড চিলি চচ ইয়াৰ অলপ দিছোঁ, অকণমান জ্বলা হ'ব। এইটো দিছোঁ গ্ৰীণ চিলি চচ, অকণমান চবৰে দি দিছোঁ আৰু এইটো হৈছে চয়া চচ, যিকেইটা আমি চাওমিন বনাবলৈ ব্যৱহাৰ কৰোঁ। কালাৰ ধুনীয়া আছে, গোন্ধটো ধুনীয়া ওলাইছে। এতিয়া মই গৰম পানী অকণ ঢালি দিম চাইডকৈ লাহেকৈ, বেছি জোলো নকৰোঁ আৰু। এতিয়া আমাৰ মাংস হৈ গ'ল। এয়া ভাত বাঢ়িলোঁ আৰু লগতে এয়া হাঁহ মাংসও দি দিলোঁ আৰু নেমু, জলকীয়া, ধনিয়া সকলোবোৰ দিলোঁ আৰু চালাড অলপো বনালোঁ, গাজৰ, বন্ধাকবি, পিঁয়াজ এনেকৈ দি। আৰু আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।